আমাৰ ডিভাইডাৰটো লাগে কাৰণ আমাৰ বিৰাট অসুবিধা হৈছে। আমি আমাৰ ব্লক অফিচ আছে, হস্পিটেলৰ ওচৰত আছে, আমাৰ কলেজ লাগে, ক্ৰচিং লাগে আমাক। যেতিয়া মুখ্যমন্ত্ৰী মহোদয় ইয়াত আহিছিলে বিয়ালী কলেজৰ ওচৰত তেতিয়া তেখেতে আমাক প্ৰতিশ্ৰুতি দি গৈছিলে আমাৰ ডিভাইডাৰটো বনাই দিম বুলি, কিন্তু আজিলৈকে কোনো খা খবৰ নাই। এইটো কাৰণে আমাক অনতি পলমে এইটো বনাই দিয়ক। আমাৰ ল'ৰা ছোৱালী এফালে স্কুল যায়, মছজিদলৈকে যাব লাগিব আমি ঘূৰি পেলাই। এইটো কাৰণে বিৰাট অসুবিধা হৈছে। আপোনালোকে এইটো সোনকালে কৰক, মই এইটোৱে বিচাৰোঁ আৰু বুলি যি আশা কৰি আছোঁ তাক চৰকাৰে ঢিলাই দি আছে। যিহেতু চৰকাৰৰ এই যি অৱহেলা তাক আমি আওকাণ কৰি আছে। আমাৰ যি সমস্যাক লৈ তাক আমি আমাৰ প্ৰতি আকৰ্ষণ কৰিবলৈ, আমাৰ কোচিঙৰ প্ৰতি এই সমস্যাৰ প্ৰতি আকৰ্ষণ কৰিবলৈ আমি প্ৰতিবাদ কৰিবলৈ আমি আগবাঢ়ি আহিলোঁ। যিহেতু আমি বাধ্য হ'লোঁ বুলি ক'ব পাৰিম, কাৰণ হয় আমি স্মাৰক পত্ৰ দিছোঁ। আমি আমাৰ যি সমজিলাৰ আছিলে আয়ুক্তক দিছোঁ, আৰু মানে তেখেতৰ হয় বিডিঅ'য়ে তেখেতৰ আমাৰ যোনটো ব্লক ডেভেলপমেণ্ট, আমাৰ দাবী আছিলে যে আমাৰ অতি সোনকালে আমাৰ ইয়াত ক্ৰচিংটো লাগে, ইউটাৰ্ণ বা ক্ৰচিং যিকোনো এটা দিলেই হ'ল আমাৰ ইয়াত। হয়, ইয়াৰ কিছুদিন হয় আমাৰ এই যোনটো যোৱা আমাৰ উপ নিৰ্বাচন হৈ গ'ল যি বিহালীৰ বিধানসভা সমষ্টিত, তেতিয়া কৈ থৈ গৈছিলে আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই অতি সোনকালে আমাৰ বনাই দিম বুলি কৈছিলে। কিন্তু এতিয়া জিকাৰ বহুত দিন পাৰ হৈ গ'ল, কিন্তু এই ক্ষেত্ৰত কোনো পদক্ষেপ লোৱা এতিয়ালৈকে আমাৰ আগবাঢ়ি অহা দেখা নগ'ল। সেইবাবে আমি আহিছোঁ যে আমাৰ প্ৰতিশ্ৰুতি দিলে এতিয়ালৈকে কিন্তু সমস্যাবিলাক আমাক এতিয়া সমাধান কৰিবলৈ অহা নাই। সেইকাৰণে আমি আহিবলৈ বাধ্য হ'লোঁ। আমি যদি আৰু চাম, আমি আৰু 1 মাহ সময় চাম। যদি নহয় আমি পথ অৱৰোধ কৰিবলৈ আমি আগবাঢ়ি যাম। আমাৰ ইয়াত স্থানীয় ব্যৱসায়ী ব্যক্তিসকল আহিলে, আমাৰ স্থানীয় যোন মহিলাসকল আছিলে, আমাৰ স্থানীয় ইয়াতে আছে তেখেতসকল, ৰাইজৰ হৈ আহিছোঁ আমি। আমাৰে বৰ অসুবিধা হৈছে। আমি যিহেতুকে জীৱিকা সখী কাম কৰোঁ, আমি ব্লকলৈ আহিবলৈ আমি 1 কিলোমিটাৰ আগৰ পৰা ঘূৰি আহিব লাগে। আমাৰ সমস্যাৰ কাৰণে যদি ৰাইজৰ সমস্যা সমাধান নকৰে তেনেহ'লে কেনেকৈ হ'ব? আমি বিচাৰিছোঁ আমাৰ ব্লকৰ সন্মুখতে আমাৰ কোচিংটো লাগে, সেই কোচিংটো অতি সোনকালে দিয়ক। আৰু প্ৰতিশ্ৰুতি দি থাকিলে নহ'ব। বৰ্তমান আমাক বহুত সমস্যা হৈ পৰিছে। আমাৰ যিহেতুকে কাষতে আছে এখন হস্পিটেল, তাৰপিছত আছে আমাৰ সমজিলা এতিয়া স্থাপন হৈছে নতুনকৈ, আৰু কেইবাখনো আমাৰ ইয়াত স্কুল আছে। গতিকে স্কুলৰ ল'ৰা ছোৱালীখিনিও বহুত দূৰত গৈ পেলাই পাৰ হ'বলগীয়া হৈছে। এতিয়া ভাঙি হ'লেও ৰাইজে মানে পাৰ কৰিছে, কিন্তু তাৰ ফলত কি হৈছে, বহুত এক্সিডেণ্ট হৈ আছে। গতিকে সেইখিনি নহ'বৰ কাৰণে আমাক মানে কোচিংটো লাগে। আৰু তাৰ কাৰণে আপোনালোকৰ যোগেদি মানে যদি হৈ যায় আমাৰ ৰাইজৰ মানে সমস্যা সমাধান হ'ব বুলি মই ভাবিছোঁ। ধন্যবাদ আপোনালোকলৈ। ৰঙাপাৰাবাসীৰ বাবে সুখবৰ। আপুনি যদি দুচকীয়া বাহন ল'ব বিচাৰিছে তেন্তে এতিয়াৰে পৰা আৰু চিন্তাৰ কোনো প্ৰয়োজন নাই। আপুনিও আহিব পাৰে DBP এছ'চিয়েটৰ বাজাজ টু হুইলাৰ ডিলাৰ। আমাৰ ঠিকনা ৱাৰ্ড নং 8 ঠাকুৰবাৰী ৰোড, ডাকঘৰ, ৰঙাপাৰা, জিলা শোণিতপুৰ। আমাৰ যোগাযোগৰ নম্বৰ 9435707133 9707967285285।